সুপ্ৰভাত নমস্কাৰ স্বাগত মিত্ৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ৫টা বিধানসভা সমষ্টিত নিৰ্বাচনী কাৰ্যসূচী ৪টা সমষ্টিত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা 10:30 বজাত বিহপুৰীয়া সমষ্টিত ভূপেন কুমাৰ বৰাৰ হৈ মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা ৰঙানদীত বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা আৰু লখিমপুৰত মানৱ ডেকাৰ হৈ মুখ্যমন্ত্ৰীয়ে চলাব প্ৰচাৰ নাওবৈচাত অগপ প্ৰাৰ্থী বসন্ত দাসৰ হৈও বিজয় সংকল্প সভাত ভাগ ল'ব মুখ্যমন্ত্ৰীয়ে বিয়লি 5:30 বজাত লখিমপুৰত ৰোড শ্ব' কৰিব মুখ্যমন্ত্ৰীয়ে লখিমপুৰত বিজেপি প্ৰাৰ্থী মানৱ ডেকাৰ হৈ ৰোড শ্ব'ৰ জৰিয়তে চলাব প্ৰচাৰ অভিযান ইফালে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ বিয়লি গুৱাহাটীত নিৰ্বাচনী ৰণডংকা বজাব অমিত শ্বাহে আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা হ'ব বিশাল ৰোড শ্ব' ৫ সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দেওবাৰে ঢেকিয়াজুলি টিহুত চলাব নিৰ্বাচনী প্ৰচাৰ ষ্টাৰ কেম্পেইনাৰসকলে আহিব আৰু ষ্টাৰ কেম্পেইনাৰসকলে বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাব ইতিমধ্যে আমি কৈছোঁ যে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব ষ্টাৰ কেম্পেইনাৰসকল কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিব দেশৰ প্ৰধানমন্ত্ৰী আহিব বিজেপিৰ কেন্দ্ৰীয় সভাপতি আহিব কেন্দ্ৰীয় মন্ত্ৰী আহিব আৰু কাইলৈ বিয়লি গুৱাহাটীত নিৰ্বাচনী ৰণডংকা বজাব অমিত শ্বাহে আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা হ'ব বিশাল ৰোড শ্ব' ৫ সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দেওবাৰে ঢেকিয়াজুলি টিহুত চলাব নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ ভ্ৰমণসূচীক লৈ ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰীও আহিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিয়ে বহু পূৰ্বৰে পৰাই নিৰ্বাচনৰ কাম কাজবোৰ চলাই আহিছে আৰু তেওঁলোকে ইতিমধ্যে বহুকেইবাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী গ্ৰহণো কৰিছে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তেও মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন প্ৰান্তৰ লোকক চুবলৈ সক্ষম হৈছে আৰু এতিয়া নিৰ্বাচনৰ ঠিক আগে আগে পুনৰ বিজেপিৰ এইসকল কেন্দ্ৰীয় নেতা আহিব আৰু তেওঁলোকৰ জনসভাৰ বাবে বিশাল আয়োজন কৰা হৈছে ইতিমধ্যে আমি জনাইছোঁ যে কাইলৈ বিয়লি গুৱাহাটীত নিৰ্বাচনী ৰণডংকা বজাব অমিত শ্বাহে আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা হ'ব বিশাল ৰোড শ্ব' আৰু ৫ সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইফালে দেওবাৰে ঢেকিয়াজুলি টিহুত চলাব নিৰ্বাচনী প্ৰচাৰ ইফালে বিজেপিয়ে 100খনতকৈ অধিক আসন পাব বুলি আশাবাদী সৰ্বানন্দ সোণোৱাল সমাগত নিৰ্বাচনত অসমৰ বাবে বৰ ভাল খবৰ আহিব বুলি তেওঁ আশা কৰিছে আৰু এই নিৰ্বাচনক অসমৰ বাবে গুৰুত্বপূৰ্ণ আখ্যা দিছে কেন্দ্ৰীয় মন্ত্ৰীজনে অসমীয়া জাতি বহু সমস্যাৰ মাজেৰে পাৰ হৈ আহিছে জাতিয়ে এই সমস্যাসমূহৰ পৰা স্থায়ী পৰিত্ৰাণ বিচাৰিছে পৰিত্ৰাণ দিব পৰা শক্তিটোৰ নাম হৈছে বিজেপিয়ে বেদখলমুক্ত কৰিছে বৰদোৱা ৰক্ষা কৰিছে কাজিৰঙাৰ নিৰাপত্তা বৃদ্ধি কৰিছে গড় হত্যা বন্ধ কৰিছে সন্দেহযুক্ত লোকে দখল কৰা 1.5 লাখ বিঘা মাটি ৰক্ষা কৰিছে প্ৰবাদ পুৰুষসকলৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এইবাৰ নিৰ্বাচনতো নিশ্চিতভাৱে এই কথা মনত ৰাখি ভোটদাতা ৰাইজে ভাৰতীয় জনতা পাৰ্টিক পুনৰ ক্ষমতাত অধিষ্ঠিত কৰিব কাৰণ যোৱা 10 বছৰে কাজিৰঙাত যেনেধৰণে সন্দেহযুক্ত বিদেশী অবৈধ বেদখল আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানতো এটা শক্তিশালী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ল এনেধৰণে দৃষ্টান্তমূলক পদক্ষেপৰ যোগেদি অসমীয়া জাতিক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে অসমীয়া জাতিৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মা নহয় অসমত মিয়াৰহে দাদাগিৰি চলিব মুখ্যমন্ত্ৰীক দিল্লীলৈ পঠিয়াই অসমত মিয়াৰ দাদাগিৰি চলোৱাৰ হুংকাৰ আজমলৰ মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙি দিয়াৰো ভাবুকি বদৰুদ্দিন আজমলৰ বৰপেটাৰ নিৰ্বাচনী সভাত বাংলাদেশীক সকিয়নি দিছিল মুখ্যমন্ত্ৰীয়ে আৰু তাৰ পাছতেই এই মন্তব্য কৰে বদৰুদ্দিন আজমলে
আরে তেখেত যদি আমি পাওঁ 1 মিনিট তেখেত তো আমার মিয়া মানুষ গরিব মানুষ পাই যাব আমি যদি তেখেতক পাওঁ তেখেতৰ কামিয়াৰ মই ভাঙি দিম ইনশাআল্লাহ মোৰ ইমান সাহস আছে আনহাতে মঙলদৈৰ পৰা আজমলক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ অহাবাৰ ৰাজনৈতিকভাৱে আজমলৰ মেৰুদণ্ড ভঙাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ আজমল বা গৌৰৱ গগৈ অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে মই কথা কৈ নহয় হাতে কামে কাম কৰা মানুহ মঙলদৈত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে এই দিন পাৰ হৈ গ'ল এতিয়া প্ৰেছত বাইট দি নহ'ব মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ কোনোবাই কিবা কৰিব পাৰিলে নেকি গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ মই হাতে কামে কৰা মানুহ ধন্যবাদ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতাসকল আহিব ষ্টাৰ কেম্পেইনাৰসকল আহিব অমিত শ্বাহ আহিব কাইলৈ আৰু কাইলৈ বিয়লি গুৱাহাটীত নিৰ্বাচনী ৰণদংকা বজাব অমিত শ্বাহে আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা হ'ব বিশাল ৰোড শ্ব' আমাৰ সাংবাদিক থাকিব লাইভত কিছু সময়ৰ পাছতেই ৰিহাবাৰীৰ নেপালী মন্দিৰত অন্ত পৰিব সেই ৰোড শ্ব'ৰ আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হৈ ৰিহাবাৰীৰ নেপালী মন্দিৰত অন্ত পৰিব সেই ৰোড শ্ব'ৰ 5 সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দেওবাৰে ঢেকিয়াজুলি টিহুত চলাব নিৰ্বাচনী প্ৰচাৰ ঢেকিয়াজুলিত অশোক সিংঘলৰ হৈ চলাব প্ৰচাৰ টিহু সমষ্টিৰ চামতাতো প্ৰচাৰ চলাব অমিত শ্বাহে চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আমাৰ সতীৰ্থ বিক্ৰম বৰা লাইভত আছে বিক্ৰম আমি ইতিমধ্যে অমিত শ্বাহৰ ভ্ৰমণসূচীৰ কথা ক'লোঁ কাইলৈ ৰোড শ্ব'ৰ কথাও ক'লোঁ অধিক তথ্য কি জনাব আপুনি প্ৰাঞ্জল প্ৰথম কথা হৈছে এয়া নিৰ্বাচনৰ বতৰ আৰু এনডিএ এই মুহূৰ্তত যুঁজত নামিছে বিৰোধীৰ সমান্তৰালকৈ এনডিএ কিন্তু তীব্ৰভাৱে যুঁজত নামিছে আৰু কাইলৈ দিনটোৰ পৰাই এনডিএৰ যিসকল ষ্টাৰ কেম্পেইনাৰ আছে 40 গৰাকী বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তেওঁলোকে দিছে সেই ষ্টাৰ কেম্পেইনাৰসকলক কাইলৈৰ পৰা অসমলৈ খুদ বব আৰু কাইলৈ প্ৰথমতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীৰ পৰা অমিত শ্বাহে নিৰ্বাচনী ৰণদংকা বজাব আৰ্য মহাবিদ্যালয় খেলপথাৰৰ পৰা অমিত শ্বাহে কাইলৈ এক বিশাল ৰোড শ্ব' কৰিব ৰিহাবাৰীৰ নেপালী মন্দিৰলৈকে গুৱাহাটীৰ 5টা সমষ্টিক লৈ এক বিশাল ৰোড শ্ব' কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লক্ষ লক্ষ জনতাই এই ৰোড শ্ব'ত অংশ ল'ব বুলি বিজেপি এই মুহূৰ্তত আশাবাদী হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আশাবাদী হৈ আছে আমি যিটো স্থানৰ পৰা অমিত শ্বাহে ৰেলী কৰিব বিশাল ৰোড শ্ব' কৰিব সেই স্থানটো আমি দেখুৱাইছো আপুনি দেখা পাইছে আৰ্য মহাবিদ্যালয় এই যিখন খেলপথাৰ আছে ইয়াৰ পৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈৰ দিনটোত বিশাল ৰোড শ্ব' কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ 5টা সমষ্টি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰী সমষ্টি নিউ গুৱাহাটী সমষ্টি দীপ্তিৰঞ্জন শৰ্মা মধ্য গুৱাহাটী সমষ্টি বিজয় গুপ্তা দিছপুৰ সমষ্টি প্ৰদ্যুৎ বৰদলৈ ডিমৰীয়া বিধানসভা সমষ্টি অগপ প্ৰাৰ্থী তপন দাস এই 5 গৰাকী এনডিএৰ প্ৰাৰ্থী হৈ কাইলৈৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াত বিশাল ৰোড শ্ব' কৰিব লক্ষ লক্ষ জনতাই অমিত শ্বাহৰ এই ৰেলীত অংশগ্ৰহণ কৰিব বুলি বিজেপি এই মুহূৰ্তত আশাবাদী হৈ আছে মই ইতিমধ্যে আপোনাক কৈছোৱে যে কাইলৈ দিনটোৰ পৰাই বিজেপিৰ ৰথী মহাৰথীসকল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গুৱাহাটীলৈ অহা আৰম্ভ হ'ব অসমলৈ অহা আৰম্ভ হ'ব আৰু কাইলৈ দিনটোত প্ৰথমতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব অমিত শ্বাহে এই স্থানৰ পৰা আৰ্য মহাবিদ্যালয় কলেজৰ সন্মুখৰ পৰা অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ অভিযান কাইলৈ দিনটোত আৰম্ভ কৰিব বৃহৎ ৰোড শ্ব' কৰিব আৰু তাৰ পাছত 29 মাৰ্চত অমিত শ্বাহে অৰ্থাৎ পৰহিলৈ দিনটোত অমিত শ্বাহে 2টা সমষ্টি নিৰ্বাচন কৰি লৈছে সেই সমষ্টি 2টা হৈছে ঢেকিয়াজুলি সমষ্টি মন্ত্ৰী অশোক সিংঘাল পুনৰবাৰ ঢেকিয়াজুলি সমষ্টিত প্ৰাৰ্থী হৈছে ঢেকিয়াজুলি সমষ্টিৰ পৰা অমিত শ্বাহে জনসভাত অংশ ল'ব তাৰ পাছত ঢেকিয়াজুলিৰ পৰা টিহু সমষ্টিলৈ যাব টিহু সমষ্টিৰ চামতাত এক বিশাল জনসভাত অংশ ল'ব আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 1 এপ্ৰিলত 2টাকৈ সমষ্টি উত্তৰ অসমৰ 2টা সমষ্টি উত্তৰ অসমৰ 2টা সমষ্টি ঢকুৱাখানা আৰু গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব ঢকুৱাখানাৰ প্ৰাৰ্থী নৱদলৈৰ হৈ প্ৰচাৰ চলাব তাৰ পাছত আপুনি গহপুৰৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে কাইলৈ দিনটোৰ পৰা প্ৰাঞ্জল 40 গৰাকীকৈ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ এনডিএৰ ষ্টাৰ কেম্পেইনাৰৰ অসমলৈ খুদ বব আৰু অসমত ইখনৰ পিছত সিখন জনসভা ইটোৰ পিছত সিটো বিশাল ৰোড শ্ব'ত অংশ ল'ব আৰু লক্ষ লক্ষ জনতাই তাত সঁহাৰি দিব বুলি বিজেপি এই মুহূৰ্তত আশাবাদী হৈ আছে আপুনি ইতিমধ্যে দেখা পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজয় সংকল্প সমাৰোহ পাতিছে ইয়াৰ পূৰ্বে জন আশীৰ্বাদ যাত্ৰা পাতিলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰন্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান চলাই আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰচাৰ অভিযানত জনতাৰ ব্যাপক সঁহাৰিৰ পাছতেই
বিজেপি নেতৃত্ব এই মুহূৰ্তত আত্মবিশ্বাসী হৈ আছে যে তেওঁলোকে 100+ কৰি NDA 100+ কৰি এইবাৰ পুনৰবাৰ শাসনলৈ আহিব আৰু এক অভূতপূৰ্ব তেওঁলোকে ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী হৈ আছে কিন্তু ফলাফল কি হ'ব সেয়া 4 মেত স্পষ্ট হ'ব কিন্তু আকৌ এবাৰ কৈছো যে জনতাৰ মৰম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ নেতৃত্বই যি সমষ্টিলৈকে গৈছে সেই সমষ্টিত লাভ কৰা দেখিবলৈ পোৱা গৈছে ঠিক একেদৰে মই আকৌ কৈছো যে কাইলৈ দিনটোৰ পৰা বিজেপিৰ ৰথী মহাৰথীসকল NDAৰ ৰথী মহাৰথীসকল ষ্টাৰ কেম্পেইনাৰসকল অসমলৈ আহিব প্ৰথমতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কাইলৈ দিনটোত আহিব তাৰ পাছত 1 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহি আছে দুটাকৈ সমষ্টি উত্তৰ অসমৰ গহপুৰ আৰু ঢকুৱাখনা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব তাৰ পাছত ৰাজনাথ সিং আহিব নীতিন নবীন আহিব শিৱৰাজ সিং চৌহান আহিব এনেদৰে 40 গৰাকী ৰথী মহাৰথীয়ে ষ্টাৰ কেম্পেইনাৰে অসমত ভিৰ কৰিব গুৱাহাটীত ভিৰ কৰিব ইটোৰ পিছত সেইটো সমষ্টিত NDAৰ প্ৰাৰ্থীগৰাকী হৈ প্ৰচাৰ চলাব যাতে তেওঁলোকে প্ৰচাৰ চলোৱা প্ৰতিটো সমষ্টিয়েই NDAৰ প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত জয়লাভ কৰিব পাৰে সেই উদ্দেশ্যেৰে তেওঁলোকে প্ৰচাৰ চলাব আমি ৰাজ্য মহাবিদ্যালয় পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছো চাফ চিকুণ ইতিমধ্যে চলি আছে ইতিমধ্যে কিছু পৰিমাণে প্ৰস্তুতি এই মুহূৰ্তত চলাইছে আজি সন্ধিয়াৰ ভাগলৈ এই স্থানত প্ৰস্তুতি সম্পূৰ্ণ হ'ব আমি সেই দৃশ্যাংশত আপোনাক দেখুৱাইছো এই মুহূৰ্তত প্ৰস্তুতি এনেদৰে চলিছে ৰাজ্য মহাবিদ্যালয় খেলপথাৰৰ মুঠতে বিক্ৰম এটা লক্ষণীয় বিষয় যে বিজেপিয়ে পূৰ্বৰে পৰা যি তৎপৰতাৰে কামবোৰ কৰি আছে সেই তৎপৰতা কিন্তু বিৰোধী শিবিৰত তেনেধৰণে আমি দেখিবলৈ পোৱা নাই ভাৰতীয় জনতা পাৰ্টিয়ে সকলোৰে অন্তৰ জয় কৰিবলৈ এক বিশাল আয়োজন সময় কৰি আছে আৰু প্ৰতিটো সময়তে তেওঁলোকে যেন নিজৰ সেই কৰ্মখিনি অতি তৎপৰতাৰে কৰি থাকে বা অতি নিপুণতাৰে কৰি থাকে কিন্তু ক'ৰবাত বিৰোধী স্তিমিত হৈ গৈছে নেকি বিৰোধীয়ে এইবাৰ যেনেধৰণৰ প্ৰচাৰ চলাব পাৰিব লাগিছিল তেনেধৰণৰ প্ৰচাৰ বিৰোধী শিবিৰত চলা নাই বিৰোধীৰো বহু কেইগৰাকী ষ্টাৰ কেম্পেইনাৰ আহিব বুলি আমি এখন তালিকা পাইছোঁ তেওঁলোকৰ কেনেকুৱা কি অৱস্থা সেই সন্দৰ্ভত যদি আপুনি অলপ তথ্য দিয়ে প্ৰাঞ্জল প্ৰথম কথাটো হৈছে বিৰোধীৰ ৰাজনীতি বিৰোধী বুলি ক'লে আমি অসমত মূল কংগ্ৰেছ দলক বুজো কংগ্ৰেছৰ যেটো নিৰ্বাচনী ৰাজনীতি আৰু বিজেপিৰ যেটো নিৰ্বাচনী ৰাজনীতি সেই ৰাজনীতিটোৰ মাজত কিন্তু যথেষ্ট এটা পাৰ্থক্য আচলতে দেখিবলৈ পোৱা যায় কোনোবাই মানি ল'ব পাৰে কোনোবাই মানি নল'ব পাৰে কিন্তু পাৰ্থক্য এটা দেখিবলৈ পোৱা যায় পাৰ্থক্যটো ক'ত দেখিবলৈ পোৱা যায় বিজেপিয়ে এটা সৰু নিৰ্বাচনকো কিন্তু যথেষ্ট আগ্ৰাসী ৰূপত লোৱা দেখিবলৈ পোৱা যায় সেই পাৰ্থক্যটো কিন্তু এই যেটো আগ্ৰাসী ৰূপ বিজেপিৰ যেটো আগ্ৰাসী ৰূপ এই ৰূপটো কিন্তু কংগ্ৰেছৰ মাজত ক'ৰবাত দেখিবলৈ পোৱা নাযায় সেই আমি ৰাভা হাছঙৰ নিৰ্বাচনত আমি দেখা পাইছো বা সেই আমি পঞ্চায়ত নিৰ্বাচনতে আমি দেখা পাইছো বিভিন্ন সময়ত কেনেদৰে বিজেপি আগ্ৰাসী এটা ৰাজনীতি কৰে নিৰ্বাচন বুলি ক'লেই এইবাৰ বিজেপি আগ্ৰাসী হৈছে বিজেপি যেটা আগ্ৰাসী হৈছে বিজেপিয়ে যেটা সমষ্টিয়ে গৈছে গৌৰৱ গগৈ সমষ্টিয়ে গৈছে কংগ্ৰেছৰ নেতৃত্ব সমষ্টিয়ে গৈছে কিন্তু কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে কংগ্ৰেছৰ টিকট ঘোষণা পাছৰ পৰাই যিটো বিসম্বাদ আৰম্ভ হৈছিল যিটো দল ত্যাগৰ জোৱাৰ আৰম্ভ হৈছিল এই মুহূৰ্তলৈকে দলটোত কিন্তু সেই বিপৰ্যয়টো আছে এফালে দল ত্যাগ আনফালে বিসম্বাদ কিন্তু চলি আছে বিজেপিটো আৰম্ভ হৈছিল বিজেপিটো কেইবাগৰাকী নেতাই টিকট ঘোষণাৰ পাছত পদত্যাগ কৰিছিল দলীয় নেতৃত্বৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল কিন্তু তাৰ পাছত আপুনি প্ৰাঞ্জল আপুনি টেকনিক্সটো দেখা পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বাজপেয়ী ভৱনৰ যেটো টেকনিক্স সেই টেকনিক্সটো হৈছে যে বিজেপিয়ে বিসম্বাদ হ'বলৈ নিদিয়ে বিসম্বাদটো গ্ৰাছৰুটতে আচলতে বিজেপিয়ে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু সেয়া সফল হ'ল কালিৰ দিনটোত আপুনি দেখা পালে বিজেপিৰ পৰা টিকট লাভ নকৰাৰ পাছত যি কেইগৰাকী বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে বিজেপি ত্যাগ কৰি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছিল তাৰে কিন্তু প্ৰায় সংখ্যকে কিন্তু কালিৰ দিনটোত মনোনয়ন প্ৰত্যাহাৰ কৰি ল'লে অৰ্থাৎ বিজেপিৰ নেতৃত্বই তেওঁলোকক বুজনি দিলে আৰু বুজনি দিয়াৰ পাছত তেওঁলোকে মনোনয়ন প্ৰত্যাহাৰ কৰিলে আৰু তাৰ পাছত তেওঁলোকে বিজেপিতে থাকিল অৰ্থাৎ বিসম্বাদটো কিন্তু একেবাৰে তলতেই একেবাৰে কলিতেই মোহাৰি পেলালে বিসম্বাদটোৰ ৰাজনীতিৰ পথাৰলৈ যাবলৈ নিদিলে ভোটৰ যেটো ৰাজনীতি সেই ভোটৰ নিশ্চয় আৰু যাৰ বাবে হয়তো বিজেপিৰ এইবোৰ যিবোৰ নিৰ্বাচনী তৎপৰতা আছে তাত কোনো ধৰণৰ আমি তলপৰা ছবি দেখা নাই সেয়া ওপৰলৈ গৈ আছে আৰু বিপৰীতে বিৰোধীৰ ক'ৰবাত ছবিখন অলপ বেলেগ ধৰণৰ হৈ আছে যি কি নহওক বিৰোধী অৱশ্যে চেষ্টা কৰি আছে বিৰোধী শিবিৰৰ বিভিন্ন পৰিৱেশো আমি সময়ে দেখুৱাই থাকিম ধন্যবাদ জনাইছোঁ বিক্ৰম আপোনাক এফালে 20 দিন বিজেপিৰ নিৰ্বাচনী তৎপৰতা সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীগৰাকীয়ে বৃহস্পতিবাৰে অগপ কাৰ্যালয়ত দলীয় নেতাকৰ্মীৰে মিলিত হৈ বৈঠকত প্ৰাৰ্থীগৰাকীৰ হৈ শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত চলাব নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে বিজনীত NDAৰ জয় নিশ্চিত বুলি দাবী কৰে বিজনীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ পিছত বিৰোধী শক্তি ধূলিসাৎ হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে UPPL দলক তীব্ৰ সমালোচনা কৰি তেওঁ দলটোৰ সাংগঠনিক স্থিতি দুৰ্বল হৈ পৰা বুলি মন্তব্য কৰে
ইতিমধ্যে বিজিনী বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট আকৰ্ষণীয় হৈছে আৰু ইতিমধ্যে মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে নিজৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে আৰু আজি তেওঁলোকৰ মিত্ৰজোঁটৰ অংশীদাৰ দল অগপৰ কাৰ্যালয়ত তেওঁ প্ৰাৰ্থীগৰাকী উপস্থিত হয় আৰু দলীয় কৰ্মকৰ্তাসকলৰ সৈতে তেওঁ মত বিনিময় কৰে। গতিকে এই মুহূৰ্তত কি চিন্তা কৰিছে, কিদৰে সাজু হৈছে নিৰ্বাচনৰ কাৰণে? যিহেতু আপোনালোকে জানে যে এই অসম উন্নয়নৰ বাবে আমাৰ AGP দল সমভাগী আৰু যি চৰকাৰ হ'ব মিত্ৰজোঁটৰ চৰকাৰ NDA চৰকাৰ হ'ব। তো NDA চৰকাৰ মিনছ AGP BJP আৰু BPF। তো এই চৰকাৰ হোৱাৰ ক্ষেত্ৰত AGPৰ যথেষ্ট অৰিহণা থাকিব, যথেষ্ট সহযোগ থাকিব। গোটেই অসমখন AGP দল তাতে পূৰ্ণাংগ ৰূপে থাকিব। আৰু আজিৰ যি আমি সভা পাতিলোঁ, এই সভাত আমি এইটো আলোচনা কৰিলোঁ যে BJP আৰু AGP আমি দুটা দল একলগ হৈ পেলাই এই চিৰাং বিজনী সমষ্টি কেনেকুৱা আগন্তুক দিনত উন্নয়ন কৰিব পাৰোঁ। কেৱল মই এতিয়া আজি BJPৰ প্ৰাৰ্থী কেৱল নহয়, মই NDAৰ প্ৰাৰ্থী। মই এতিয়া জয়যুক্ত হোৱা মানে AGP জয় হোৱা, মই জয়যুক্ত হোৱা মানে BJP জয়যুক্ত হোৱা, মই জয়যুক্ত হোৱা মানে BPF দল। তো ইয়াতে বেলেগ কোনো নাই। আপোনালোকে ভাবি ল'ব পাৰে মই AGPৰ কেণ্ডিডেট, কোনোবা ভাবি ল'ব পাৰে যে মই BPFৰ কেণ্ডিডেট আৰু BJPৰ কেণ্ডিডেট, যিহেতু ছবিটো পদমপুৰ। সেইকাৰণে বেলেগ আৰু কোনো কথা নাই। মই ভাবিছোঁ যে আজিৰ এই সভাত বহি পেলাই মই ভাবিছোঁ মই AGPৰ কেণ্ডিডেট। কাৰণ আমি যেতিয়া ত্ৰিবেণী সংগম যাওঁ, এলাহাবাদ প্ৰয়াগ যাওঁ, তেতিয়া গংগা যমুনা সৰস্বতী তিনিটা নদী এক লগত ধুনীয়াকৈ মহাপবিত্ৰ ভূমি হৈ আছে। তো এনেকুৱাই আমাৰ অসমত গংগা যমুনা সৰস্বতীৰ নিচিনা ইয়াতে আৰু ভাগ নাই। কোনটো গংগা, কোনটো যমুনা, কোনটো সৰস্বতী আমি কিন্তু পানীটো এনেকুৱা হাতত তুলে গম নাপাওঁ। তো সেইকাৰণে মই ভাবা নাই যে মই BJPৰ কেণ্ডিডেট। মই ইয়াতে আজিৰ পৰা মই দলৰ AGP দলৰ নেতৃবৰ্গক কৈছোঁ যে আপোনালোকে ভাবি লওক মই AGPৰ কেণ্ডিডেট, মোক জয়যুক্ত কৰক। ৰাজ্যত সমাগত বিধানসভাৰ নিৰ্বাচন গণতন্ত্ৰৰ বৃহৎ উৎসৱৰ বাবে প্ৰাৰ্থীসকলৰ লগতে সাজু হৈছে সাধাৰণ নাগৰিক। শিৱসাগৰ ডিমৌ সমষ্টিৰ দিৰৈ চাহ শ্ৰমিকসকলো সাজু হৈছে নিৰ্বাচনৰ বাবে। যোৱা 5 বছৰত সুশান্ত বৰগোহাঁই বিধায়ক হৈ থকা কালত দিৰৈ অঞ্চলৰ চাহ শ্ৰমিক ৰাইজে কি পালে, কি সমস্যা সমাধান কৰিলে তাৰেই হিচাপ নিকাচ কৰিছে। দিৰৈ নদীৰ গৰাখহনীয়া সমস্যা হৈ থাকিল, কিন্তু অঞ্চলটোৰ অধিকাংশ সমস্যাই সমাধান কৰিবলৈ সক্ষম হ'ল বুলি প্ৰতিক্ৰিয়া চাহ শ্ৰমিকসকলৰ। দিৰৈ অঞ্চলৰ মূল বাটপথ পকীকৰণ, 100% পৰিয়াললৈ বিদ্যুৎ যোগান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ভূমিপট্টা প্ৰদানৰ ব্যৱস্থাই শ্ৰমিকসকলক সুখী কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উন্নয়নক গুৰুত্ব দিয়া জনপ্ৰতিনিধিয়ে অনাগত দিনতো তেওঁলোকে বিচাৰিব বুলি মন্তব্য চাহ শ্ৰমিকসকলৰ। সমাগত অসম বিধানসভা নিৰ্বাচন অহা 9 এপ্ৰিলত আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিৰৈ চাহ বাগিচাত। বৰ্তমান আপোনাৰ ওচৰলৈ আহিছো। যোৱা সময়ছোৱাত কিমান দূৰ সমস্যা সমাধান হ'ল আৰু অভাৱ অভিযোগ কি আছেগে? আমাৰতো ক'বলৈ গ'লে বহুত সুবিধা হ'ল, ৰাস্তা হ'ল, দলং এখন হৈ আছে আৰু এখন হ'বলগীয়া আছে। ৰাস্তা বহুতো সমাধান হোৱা নাই, বনোৱা নাই, বহুত ৰাস্তা হৈ গ'ল। আগৰ আমাৰ যি সমস্যা আছিলে বহুতেই সমাধান হ'ল। আগৰ মানুহকেইটা কি হ'ল যে চাউল কাট নাছিলে, সেইকেইটাও হ'ল, কাৰেণ্ট হ'ল। তাৰপিছত এতিয়া আৰু মানে আমাৰ সেইটোৱে লাগিছে যে আমাৰ দৰমহাটো বাঢ়িব লাগে। দৰমহাটো এতিয়া আমি মানে চলিবলগীয়া অলপ অসুবিধা হৈছোঁ। আমাৰ দৰমহাটো এতিয়া 250 টকাত চলিবলগীয়া আমাৰ দিগদাৰ হৈছে। আমাক লাগে 500 টকা হ'ব লাগে বুলি কৈছোঁ। আৰু আমাৰ জাতিকৰণ, তাৰপাছত জনজাতিকৰণ আৰু আমাৰ হৈ গৈছে এতিয়া কি যে আমাক মানে দৰমহাটো বাঢ়িব লাগে। তাৰপিছত আকৌ যি সমস্যা সমাধান নাই হোৱা, কিছুমান সমাধান আছে, তো ইমানেতো আমি হেৰি কৰিব নোৱাৰিছোঁ। আমাৰ এওঁ বাইদেউ ক'ব। হয়, আৰু মই জানিব বিচাৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, কেনেকুৱা এখন চৰকাৰ বিচাৰে আপোনালোকে? মই এনেকা এখন চৰকাৰ বিচাৰিছো যি চৰকাৰে আমাক সেইখিনি সুবিধা দিব পাৰিব। বৰ্তমান অহা বছৰলৈকে আমাৰ যিখিনি হোৱা নাই, যিখিনি আমাৰ মানে ধৰক যোৱা বছৰ কিছুমান বাগানৰ কিছুমান দলঙো হোৱা নাছিলে। আমাৰ এতিয়া ধৰক বাগানৰ এইফালে নদীখনত খহাই গৈছে, দিৰৈ নদীখন খহাই গৈছে, খহনীয়া সমস্যা হৈছে। সেইখিনি ঠিক হ'ব লাগিব, নামাকৰণ ঠিক হ'ব লাগিব, আমাৰ দৰমহাখন বাঢ়িব লাগিব, যাতে যিয়ে চৰকাৰ নলওক কিন্তু আমাৰ সুবিধা যাতে ভালে ভালে চলিব লাগিব। আমাৰো মানে আগবাঢ়ি যাব লাগিব, সেনেকা চৰকাৰ এটা বিচাৰি আছো। যোৱা যিখন চৰকাৰ আছিলে সেই চৰকাৰখন কেনেকুৱা পালা?
চৰকাৰখন ভালে পাইছিলোঁ। যি আগৰ মানে ধৰক যোৱা বছৰতো হৈ গৈছে, কিছুমান হৈছিলে কিছুমান নাই হোৱা এনেকুৱা হৈ আছিলে। কিন্তু বৰ্তমান এতিয়ালৈকে যি চৰকাৰে চলাব তেওঁবিলাকে যদি অকমান ভালকে আগবঢ়াই নিব পাৰিব তেতিয়াহ'লে আমি ধন্যবাদ জনাম। সেইবুলি মই আৰু এগৰাকী আছে চাহ শ্ৰমিক আছে, মই আপোনাৰ ওচৰলৈ আহিছো দাদা। এই অঞ্চলৰ মূল সমস্যা কি আৰু আগৰ চৰকাৰখনে কিমান দূৰ সমাধান কৰিব পাৰিলে বুলি ভাবে আৰু অনাগত দিনত কি হোৱাটো বিচাৰে? চাওক, আমাৰ এই অঞ্চলত ক'বলৈ গ'লে প্ৰায়ভাগ মানুহে যিহেতু এটা চাহ বাগিচাখনৰ লগত জড়িত হৈ আছে। আজি কিছু বছৰ পূৰ্বে যিটো আমাৰ বাই ইলেকশ্যন হৈছিলে ডিমৌত, সেই বাই ইলেকশ্যনৰ সময়ত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই নিজে এইখন বাগিচাত আহি পেলাই তেওঁ কৈছিলে, আমি দেখুৱাই দিছিলোঁ যে এখন বাগিচা নৈৰ গৰাখহনীয়াত একেবাৰে খহি গৈছে। সেইটো তেওঁ মানে সমাধান কৰি দিম বুলি আমাক প্ৰতিশ্ৰুতি দি গৈছিলে, কিন্তু আজি পৰ্যন্ত প্ৰতিশ্ৰুতি দি গ'ল, কিন্তু আজিলৈকে একো সমাধান নহ'ল। বাকী ইয়াত আৰু ৰাস্তা পদূলি চাওক, এতিয়া মানে এইখন চৰকাৰ বৰ্তমান বিজেপি চৰকাৰৰ যিখিনি কাম হৈছে তাৰ আগত যিখন চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰত ইমানখিনি আমি উন্নতি দেখা পোৱা নাছিলোঁ। বৰ্তমান বিজেপি চৰকাৰে যথেষ্টখিনি কাম কৰিছে, নকৰাও নহয়। তাৰ মূলত এতিয়া আৰু এটা ডাঙৰ কথা আহি গৈছে, আমাৰ চাহ শ্ৰমিকসকলৰ যিটো জনজাতিকৰণ, সেই জনজাতিকৰণৰ কথাটো পৰ্যায়ক্ৰমে আগবাঢ়ি গৈছে যদিও কিন্তু এতিয়ালৈকে বহু সমাজ এতিয়াও পাছ পৰি আছে। চাহ জনগোষ্ঠীৰ এটা বিভিন্ন সমাজ আছে। অনাগত সময়ত মানে সমাধান হ'ব বুলি আমি আশাবাদী, আৰু এখন চৰকাৰ নিশ্চয়কৈ কৰিব, তাক আমি ভাবি আছো। আৰু সেইখিনি ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিৰ NDAৰ সমৰ্থিত প্ৰাৰ্থী বিকন ডেকাৰ প্ৰচাৰ তুংগত উঠিছে। সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ কৌশল অৱলম্বন কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। কোনোৱে যদি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিছে, আন কোনোৱে সভা সমিতি অনুষ্ঠিত কৰি চলাইছে প্ৰচাৰ। কলাইগাঁও মুদৈবাৰী মণ্ডলৰ উদ্যোগত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন টংলা বিধানসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী বিকন ডেকাৰ। বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ কাষ চাপিছে বিকন ডেকা। ৰাজ্যত চলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ। কোনোবাই যদি কাৰ্যালয় উদ্বোধন কৰিছে, কোনোবাই সভা সমিতি পাতিছে, এইদৰেই চলিছে নিৰ্বাচনী প্ৰচাৰ। মই উপস্থিত আছোঁ টংলা বিধানসভা সমষ্টিত, আৰু টংলা বিধানসভা সমষ্টিৰ মুদৈবাৰী মণ্ডলৰ আজি কাৰ্যসূচী উদ্ঘাটন কৰিছে, আৰু এই দৃশ্য হৈছে মুদৈবাৰী মণ্ডলৰ। আৰু এইদৰে আচলতে এই সকলো BPF আৰু যি বিজেপি আৰু যি তেওঁলোকৰ NDAত চামিল হৈছে, তাৰ পিছতে কিন্তু BPF আৰু বিজেপিয়ে একত্ৰিত হৈ কাম কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ লগত যিসকল লোক আছে, নেতৃত্ব আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে আচলতে তেওঁলোকে যিহেতু নিৰ্বাচন খেলিব তেওঁলোকৰ যি NDA হিচাপে, আৰু তেওঁলোকৰ পৰা পোনে পোনে প্ৰথম প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। অলপ উঠিব, কি ক'ব? যিহেতু আপোনালোকে NDA হিচাপে টংলা সমষ্টিৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে আপোনালোকে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে, আপোনালোকে একত্ৰিত হৈ আপোনালোকে নিৰ্বাচন খেলিব ওলাইছে, কেনেকুৱা BPF আৰু বিজেপি যিহেতু তেওঁলোকৰ প্ৰচাৰ কেনেকুৱা চলিছে? হয়, আপোনালোক নমস্কাৰ জনাইছোঁ। আৰু আমি আজি ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিৰ আমি কালাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আমি আৰম্ভ কৰিলোঁ, আৰু এই প্ৰচাৰ কাৰ্যালয়ৰ জৰিয়তে আমাৰ NDA সমৰ্থিত প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাদেৱক আমি বৃহৎ ভোটৰ ব্যৱধানত আমি জয়ী কৰাই নিম, সেইটো আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। আৰু ইতিমধ্যে আপোনালোক জ্ঞাত যে আজিৰ পৰা 4 মাহ আগত যি BTC নিৰ্বাচন হৈ গৈছে, এই নিৰ্বাচনত আমি BPF দল আৰু বিজেপি দলে ইয়াতে আমি সৰহ সংখ্যক আসন তথা আমি ৰাইজৰ সমাদৰ আমি লাভ কৰিছোঁ। আৰু আমাৰ BTCত BPF আৰু বিজেপিৰ বাহিৰে আৰু বেলেগ শক্তিশালী ৰাজনৈতিক শক্তি আৰু নাই। মই এই চেগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে BPF আৰু বিজেপি থাকিলে আমাৰ প্ৰাৰ্থী অনায়াসে আমি জয়ী হ'ম। আমাৰ NDA হিচাপে অসম গণ পৰিষদেও আমাক সহায় সহযোগ আগবঢ়াইছে। তো আমি 100% নিশ্চিত যে বিকন চন্দ্ৰ ডেকাদেৱক আৰু আমাৰ যি টংলা ৪৮ নম্বৰ সংখ্যাটো অসম বিধানসভাৰ চৰকাৰ গঠনত আমি 100% আমি সহযোগ। আপোনালোকৰ NDA যিদৰে দাবী কৰিছে, সেইদৰে প্ৰমোদ বড়োৱে কৈছে যে BTCৰ 15খন আসন UPPলে দখল কৰিব, কি ক'ব? আমি কালাইগাঁও বা আমি টংলাৰ কথাটো কৈছোঁ, বাকী কথাবিলাক আমাৰ কেন্দ্ৰীয় নেতৃত্বই বা BPF দলৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব, কিন্তু টংলা যে তেওঁলোকে নাপায় সেইটো 100% খাটাং। বৰপেটাত নিৰ্বাচনী সভাৰ পৰাই পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী সকীয়ালে মুখ্যমন্ত্ৰীয়ে। অসমত অসমীয়াৰ মাটি ভেটি সুৰক্ষিত হ'বই লাগিব বুলি সংকল্প ল'লে মুখ্যমন্ত্ৰীয়ে। দিছপুৰত বিজেপি চৰকাৰ নহ'লে অসমত খিলঞ্জীয়াৰ মাটি ভেটি সুৰক্ষিত নহয় বুলিও দোহাৰে মুখ্যমন্ত্ৰীয়ে।
বৰপেটাত নিৰ্বাচনী ৰণদংকা মুখ্যমন্ত্ৰীৰ। অসমীয়া মই ধৰাই নাই। সৰ্থেবাৰীৰ বিশাল নিৰ্বাচনী সভাত প্ৰচাৰ চলাই বাংলাদেশী অনুপ্ৰৱেশকাৰীক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংগীকাৰ, সুৰক্ষিত হ'ব লাগিব অসমীয়াৰ মাটি ভেটি ৰুটি। অসমীয়া মানুহে অসমত যদি জীয়াই থাকিব খোজে, আমি আমাৰ জাতি, মাটি আৰু ভেটি আমি ৰক্ষা কৰিবই লাগিব। বিগত 5 বছৰত ৰাজ্য চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে বলিষ্ঠ পদক্ষেপ লোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, বাংলাদেশী মিয়াক ৰঙা চকু দেখুৱাবই লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ আমোলৰ 5 বছৰৰ শাসনকালত নামনিত খিলঞ্জীয়াই উশাহ পাইছে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। যোৱা 5 বছৰত আমাৰ নামনি অসমত আমাৰ খিলঞ্জীয়া সনাতনী মানুহখিনিয়ে উশাহ ঘূৰাই পাইছে। আমাৰ মাটি আমাৰ অধিকাৰ শ্লোগান দি সৰ্থেবাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে ক'লে, দিছপুৰত বিজেপি চৰকাৰ নাথাকিলে সুৰক্ষিত নহয় খিলঞ্জীয়াৰ মাটি। আমি জীয়াই থাকিবৰ কাৰণে আমাক বিজেপি চৰকাৰ লাগিবই, আমি বিজেপিক ভোট দিব লাগিবই। তাৰ বাদে আমাৰ সন্মুখত একো বিকল্প নাই। জাতি মাটি ভেটি সুৰক্ষিত নহ'লে ৰাজ্যত পুনৰ গড় হত্যা হ'ব বুলিও কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। বিজেপি চৰকাৰ আহিলে আজি কাজিৰঙাত গড় মাৰিব কোনেও সাহস নকৰে। তেওঁলোকে জানে যে কাজিৰঙাত যদি গড় মাৰিব আহো, পুলিচে আমাৰ চকুৱে কাঢ়ি ল'ব গড় আৰু জীৱনত দেখাই নোপোৱা হৈ যাম, এনেকুৱা অৱস্থা হ'ব। সমান্তৰালকৈ অবৈধ বাংলাদেশীক উচ্ছেদৰ প্ৰসংগতো মুখ্যমন্ত্ৰীৰ ঘোষণা, বিগত 5 বছৰত 1.5 লাখ বিঘা ভূমিত চলিল উচ্ছেদ, অহাবাৰ 5 লাখ বিঘা ভূমিত হ'ব উচ্ছেদ। যোৱাবাৰ চৰকাৰত মই 1.5 লাখ বিঘা মাটিৰ পৰা ইহঁতক খেদিছিলো। এইবাৰ মই গৌৰৱ গগৈ খুনাকৈ কৈ আছো, মেট বিজেপিৰ চৰকাৰ হ'ব, এইবাৰ 5 লাখ বিঘা মাটিৰ পৰা ইহঁতক খেদিম। পুনৰ বিজেপিৰ চৰকাৰ হলে ব্যাপক উচ্ছেদ চলোৱাৰ ঘোষণা কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, চৰৰ মাটি উচ্ছেদ কৰি দৰিদ্ৰ লোককে দিম, আমি মাতব্বৰৰ পৰাহে মাটি কাঢ়ি লম। চৰৰ মাটিত আমি এভিকশ্যন কৰি দুখীয়া মানুহবিলাককে আমি দি দিম, মাতব্বৰৰ হাতৰ পৰাহে আমি মাটিটো কাঢ়িম। ইফালে বৰপেটা সদৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী থকা হলেও মৃত্যুজোঁটৰ বিজয় নিশ্চিত আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত থাকিব 31টা নতুন প্ৰতিশ্ৰুতি। আমাৰ মেনিফেষ্টো হ'ব, তাতে আমাৰ 31টা আমি নতুন কথা ক'ম, আৰু যিহেতু মেনিফেষ্টোখন ওলোৱা নাই সেইকাৰণে গোটেইখিনি মই কোৱা নাই, আমাৰ 31টা প্ৰতিশ্ৰুতি হ'ব। নিৰ্বাচনত বিজেপিৰ মৃত্যুজোঁটৰ জয়ক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰীয়ে এইবাৰ 126খনতকৈও বেছি আসনত বিজেপিক জয় কৰাবলৈ ৰাইজ সাজু থকা বুলি এক প্ৰকাৰ নস্যাৎ কৰিলে বিৰোধীৰ স্থিতি। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনে নিশাই ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৃহস্পতিবাৰে মঙলদৈত বিশাল ৰোড শ্ব'ৰে মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। মঙলদৈত বিজেপি প্ৰাৰ্থী নীলিমা দেৱীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশালৈ বিশাল ৰোড শ্ব'ৰে মুখ্যমন্ত্ৰীয়ে চলোৱা নিৰ্বাচনী প্ৰচাৰত স্থানীয় লোকসকলে দিলে বিপুল সঁহাৰি। আজি লখিমপুৰত মুখ্যমন্ত্ৰীয়ে ভাগ ল'ব বিশাল ৰোড শ্ব'ত। আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ,
আজি মঙলদৈ চহৰত ৰাইজে যেনেকৈ হিয়া উজাৰি ওলাই আহিলে ই নিশ্চিত কৰিছে যে নীলিমা দেৱী অতি কমেও 50,000 ভোটত জিকি মঙলদৈত এইবাৰ বিজেপিৰ ধ্বজা উৰুৱাব। আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ কামপুৰ কঠীয়াতলী সংযোগী পথৰ অমৰাৱতীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী মাৰুতি বাহনৰ এই দুৰ্ঘটনাত বাহনখনত থকা 4জন লোক আহত হয় সংকটজনক অৱস্থাত এজনক নগাঁৱলৈ প্ৰেৰণ কৰা হয় দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS02AD 6164 আৰু ট্ৰাকখনৰ নম্বৰ হৈছে AS01HC 6311 সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।